এইফালে ৰঙালাও আগ, এইফালে কেইডালমান বনৰীয়া শাক তুলি আনিছোঁ। এইবিলাক সকলোৱে নাখায়, মই কিন্তু মাজে মাজে ভাজি ভাজি খাওঁ। কচু কেইডালমান তুলি আনিলোঁ। এয়া কালি লোৱা ভেদাইলতা আগ, এয়া পদিনা, আটাইখিনি গোটাই লৈছোঁ। কিবা এটা বনাম, আপোনালোকে চাই থাকক কি বনাম। এইফালে নদী মাছ 1 কিলো, লগতে মই নিমখ আৰু হালধি লগতে দিছোঁ এয়া নেমু পানী দি পেলাই মেৰিনেট কৰি অকণমান সময় থৈ দিম। মানে যি গৰম পৰিছে, টেঙা দিলে খাবলৈ বহুতেই ভাল লাগিব। মেৰিনেট কৰোঁতেই টেঙা দি দিছোঁ, মানে আপোনাৰ বহুত তেল থকা মাছ হয়। যি কি নহওক, এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে বইল বনাম বুলিয়ে ভাবিছিলোঁ, কিন্তু পিঁয়াজ আৰু নহৰু অকণমান ভাজি লৈছোঁ, অকণমান তেল দি আৰু মানে বইল টাইপেই বনাম আৰু গৰম যিহেতু, সেয়েহে অকণমান দেখুৱাইছোঁ আপোনালোকক। এয়া জলকীয়া, পিঁয়াজ, নহৰু অকণমান সময় ভাজি লৈছোঁ। পিঁয়াজ আৰু নহৰু জলকীয়া ভাজি হৈ গ'ল। এতিয়া লাহেকৈ মই মেৰিনেট কৰি থোৱা মাছখিনি ইয়াতে যোগ কৰি দিলোঁ। টেঙা বেলেগকৈ দিব নালাগে আৰু দুটামান টেঙা মই একেচাতে ফালি পেলাই ৰসখিনি মিশ্ৰণ কৰি দিছোঁ। 2-3 মিনিট এনেধৰণে এতিয়া ভাজি দিম। ভজা লগে লগে অলপ গৰম পানী যোগ কৰি দিলোঁ। এয়া গৰম পানী যোগ কৰি দি 10 মিনিটমান যেতিয়া উতলিব, খুব ধুনীয়া লাগিব খাই। আপোনালোকে এনেধৰণে গৰমত, যদিহে লোকেল মাছ আৰু বনাব পাৰে, গৰমত টেঙা দি বনালে খাবলৈ বহুতেই ভাল লাগে। চাওক উতলি আছে। যিহেতু মাছ মাংস খাবলৈ নোৱাৰি, সেয়েহে ভেদাইলতা এনেধৰণে কুমলীয়া আগেই হয় আটাইখিনি। এইখিনি চাটনি বনাম। একেবাৰে কুমলীয়া আগখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এইফালে কচু আৰু দালি বনাম। এইফালে ভেদাইলতা, নহৰু দি পেলাই সুন্দৰকৈ ভাজিম। এতিয়া মই বনাই আছোঁ পিঁয়াজ অলপমান, জলকীয়া অলপমান সৰহকৈ দি বেঙেনা ভাজি। পাঁচ কেজি ভোট জলকীয়া আচাৰ বনাম, সেয়েহে এনেধৰণে ধুই পখালি শুকুৱাইছোঁ। এতিয়া ভেবেলী লতা, ৰঙালাও আগ একেলগে ভাজি দিলোঁ। যি হ'ব হ'ব। ভোট জলকীয়া দি দিলোঁ, লগতে দি দিলোঁ আদা নহৰু মই শাক ভাজিলে দিওঁ, যিহেতু নহ'লে কি হ'ব, গেছ। কোলা হৈছে চব্জিকণ। ভেবেলী লতা, ভেদাইলতা, পাদুৰী লতা, ঢেৰ নাম আছে।